ফেচবুকৰ বন্ধু বান্ধৱীলৈ স্বাগতম জনাইছোঁ, নমস্কাৰ জনাইছোঁ, চালাম জনাইছোঁ। এতিয়া ৰাতি প্ৰায় 2 বাজিছে। মই উপস্থিত আছোঁ গুৱাহাটী মেডিকেল কলেজৰ সন্মুখত। আপোনালোকে সকলোৱে অৱগত যে আমাৰ এটা অসমৰ সকলোৰে পৰিচিত এটা NGO আছে, ৰেইনড্ৰপছ ইনিচিয়েটিভ। তাৰে আমাৰ মূল মেৰুদণ্ড আমাৰ সকলোৰে পৰিচিত আবিদ আজাদ আৰু ছফিউজ্জামান। তেওঁলোকে বিভিন্ন ধৰণৰ সামাজিক কাম কাজ এই NGOৰ জৰিয়তে আগবঢ়াই আহিছে আৰু তেওঁলোকৰ এটা খুব ভাল লগা মুহূৰ্তত আমি তেজপুৰৰ কেইগৰাকীমান আহি পেলাই আজি তেওঁলোকক অকণ লগ দিবলৈ আমি উপস্থিত হৈছোঁহি। তেওঁলোকে যোৱা 3 বছৰ ধৰি পেলাই গুৱাহাটী মেডিকেল কলেজৰ সন্মুখত আমাৰ যি ৰমজান মাহ, পবিত্ৰ ৰমজান মাহত তেওঁলোকে ইফতাৰ বিতৰণ আৰু চেহৰী বিতৰণৰ কাৰ্যসূচী হাতত লৈছে আৰু এই কাৰ্যসূচীত মই যোৱা বছৰো উপস্থিত আছিলোঁ আৰু মই অকণ দেখাব বিচাৰিছোঁ। খুব ভাল লগা মুহূৰ্ত। আমি নিজকে সৰু সুৰা সামাজিক কামৰ লগত জড়িত ৰাখিব চেষ্টা কৰোঁ। আমি হয়তো কেতিয়াবা অহংকাৰ কৰি কওঁ যে আমি একোজন সমাজসেৱক। আচলতে আপোনালোকে গুৱাহাটী যদি আহে, এই ৰমজান মাহত আহে, গম পাব যে আচল সমাজ সেৱা কি, মানৱ সেৱা কি। তেওঁলোকে এই 1 মাহ ধৰি, আচলতে এই কাৰ্যসূচী তেওঁলোকে 3 বছৰ ধৰি হাতত লৈছে। গুৱাহাটী মেডিকেল কলেজৰ সন্মুখত বিভিন্ন ধৰণৰ হস্পিটেল আছে। তাতে যিসকল আমাৰ ৰোগীসকলৰ এটেণ্ডেণ্টসকলৰ খোৱা বোৱাৰ যথেষ্ট অসুবিধা হয় আৰু তেওঁলোকক জাতি বৰ্ণ নিৰ্বিশেষে এই ৰেইনড্ৰপছ ইনিচিয়েটিভ নামৰ NGOই বিনামূলীয়াকৈ খাদ্যৰ যোগান ধৰিছে। ইয়াতে আজি মই ইফতাৰৰ প্ৰগ্ৰেমটোত উপস্থিত আছিলোঁ। প্ৰায় 1000মান মানুহ ইফতাৰ গ্ৰহণ কৰিছে বিনামূলীয়াকৈ, জাতি বৰ্ণ নিৰ্বিশেষে। আৰু এতিয়া চেহৰীৰ সময় হৈছে, ইয়াতো একেই পৰিস্থিতি। মানুহ প্ৰায় 1500-2000 মান হৈ গৈছে। মই এতিয়া অকণ সামগ্ৰিক পৰিৱেশটো দেখাব বিচাৰিছোঁ। লগতে ক'ব বিচাৰিছোঁ যে মোৰ লগত তেজপুৰৰ পৰা সহযোগ কৰিছে আমাৰ জয়নাল খান, আমাৰ হাফিজুল ইছলাম আৰু শ্বাহজাহান আলী। মই এতিয়া খুব ধুনীয়াকৈ অকণ কেমেৰাটো ৰোটেট কৰি পেলাই আপোনালোকক দৃশ্য দেখাব বিচাৰিছোঁ। আৰু বিভিন্ন ধৰণৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি ইয়াত সহায় সহযোগ আগবঢ়াইছে। আমাৰ হাতীগাঁৱৰ এগৰাকী খুব পপুলাৰ মহিলা আছে, আমাৰ মাছুমা, তেখেত কাউন্সিলাৰ হয়, তেওঁ আহিছে। বঙাইগাঁৱৰ পৰা বিভিন্ন মানুহ আহিছে, বিভিন্ন ধৰণৰ মানুহ আহিছে। আমাৰ জালুকবাৰীৰ পৰা শ্বাহজাহান দা আহিছে, তেখেতৰ আমাৰ মণি বৌ আহিছে। মই অকণ পৰিৱেশটো দেখাব বিচাৰিছোঁ। জয়নাল গোৱালপাৰাত ধন্যবাদ মিছ কৰি আছোঁ। গৈছে আৰু আহিব গোৱালপাৰাৰ পৰা, গান্ধীনগৰ বৰপেটাৰ পৰা লাগিছে জহিৰুল হক। আমাৰ গোটেই ৰন্ধা বঢ়া য'ত হয় তাতে এই পৰিৱেশটো মই অকণ দেখাব বিচাৰিছোঁ। চাউল উতলি আছে, ভাত ভিজি আছে, আমাৰ মাছ ফ্ৰাই হৈ আছে, ৱাচিং আছে। আমাৰ ৰোগীসকলৰ এটেণ্ডেণ্টসকলে আহাৰ গ্ৰহণ কৰি আছে। আমাৰ ইমৰানে ভাত মিলাই আছে। আমাৰ আজি যিহেতু আপোনালোকে গম পাইছে যে ইণ্টাৰনেশ্যনেল উমেন্স ডে, আমাৰ মহিলাসকলক ইয়াত প্ৰাধান্য দিয়া হৈছে। তেওঁলোকে মিলাই আছে, ধুনীয়াকৈ চলি আছে।
গতিকে মই লাইভটো বেছি দীঘলীয়া কৰিব বিচৰা নাই। মই আহ্বান জনাব বিচাৰিছোঁ যে যিহেতু ৰেইন ড্ৰপছ ইনিচিয়েটিভ আমাৰ আবিদ আজাদ আৰু চফিজ জামানৰ নেতৃত্বত খুব ধুনীয়া কাৰ্যসূচী হাতত লৈ আছে। তেওঁলোকৰ এইটোৱে নহয়, অকল এইটোৱে নহয়, বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আছে। গতিকে আপোনালোকেও যদি সুবিধা পাক আহিব আৰু যিমান পাৰে তেওঁলোকক আৰ্থিকভাৱে সহায় সহযোগ কৰক। মই এতিয়া আজি এটা বস্তু অবজাৰ্ভ কৰিলোঁ, মই ৰান্ধনীক সুধিলোঁ যে কিমান চাউল লাগে চেহেৰীৰ কাৰ্যসূচী। তেওঁলোকে কৈছে যে 4 পেকেটমান লাগে, অৰ্থাৎ মানে 25 কেজি হ'লে আপোনাৰ 1 কুইণ্টেলমান চাউলে লাগে। তেনেকৈ আপোনালোকে এটা অনুমান কৰি লওক। মই এটাই আহ্বান জনাব বিচাৰিছোঁ, আপোনালোকে যিমান পাৰে তেওঁলোকক সহায় কৰক। আৰ্থিকভাৱে নোৱাৰিলে আহি পেলাই ফিজিকেলি অকণ লাগি মেলি দিয়ক, সহায় কৰক। আচলতে ভাল বস্তুৰ প্ৰচাৰ হ'ব লাগে। আমি কোনো ধৰণৰ শ্ব' অফ কৰিব বিচৰা নাই। গতিকে মই এটাই আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে তেওঁলোকক সহায় কৰক। মই লাইভটো ইয়াতে সামৰিছোঁ। ধন্যবাদ।